এটা কথা বিশ্বাস কৰক, আজি যিখিনি মানুহ আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু, সেই মানুহখিনি কিন্তু এটা সময়ত আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ মিত্ৰ আছিল। আজি যাৰ নামটো আপুনি এবাৰো শুনিব নিবিচাৰে, এটা সময় আছিল তেওঁৰ মাতটো আপুনি দিনটোত প্ৰতিবাৰ প্ৰতিটো মুহূৰ্তত শুনিব বিচাৰিছিল। আজি যিয়ে আপোনাক আটাইতকৈ বেছি অপকাৰ কৰিছে, এটা সময়ত আপুনি তেওঁক হিয়া উজাৰি মৰম কৰিছিল আৰু আপুনি উপকাৰ কৰিছিল। সময় এনেকুৱাই, কোনো মানুহেই আপোনাৰ জীৱনত একেদৰে আজীৱন নাথাকে। আজি যিখিনি মানুহ আপোনাৰ সৈতে আছে, সেই মানুহখিনিও হয়তো কালি আপোনাৰ সৈতে একেদৰে নাথাকিব পাৰে। যিখিনি মানুহ এটা সময়ত আছিল, তেওঁতো আজি একেদৰে নাই। গতিকে সময়ৰ এই প্ৰত্যাহ্বানক আমি আচলতে গ্ৰহণ কৰিব জানিব লাগে, শিকিব লাগে। মানুহে অকলেও অলপ সময় জীয়াব শিকিব লাগে। যদি আপোনাৰ জীৱনৰ পৰা কোনোবা আঁতৰিও গৈছে, তাতো দুখ নকৰিব। আৰু যদি কোনোবা নতুন আহিছে, তাকো লৈ একদম খুব বেছি আনন্দিত আৰু উৎফুল্লিত নহ'ব। 2025 চনটোত অলপ সাৱধান হৈ খোজ দিব, অলপ চাই চিতি মানুহ নিৰ্বাচন কৰিব নিজৰ জীৱনত। কাৰণ আমি আমাৰ জীৱনত মানুহ নিৰ্বাচন কৰোঁতে আটাইতকৈ বেছি ডাঙৰ ভুল কৰোঁ, আৰু তাৰ বাবে আটাইতকৈ বেছি দুখো